তো নমস্কাৰ, এই ভিডিঅ'টো এতিয়া আপোনালোকে চাইছেনে? ভিডিঅ'টো দেখাৰ পিছত আপোনালোকে ভিডিঅ'টো ক'ৰ হয় বুলি ভাবিছে? নিশ্চয় অসমৰে হয়, মই তাকে ক'ব বিচাৰিছোঁ। আৰু ইয়াত যে আমাৰ অসমীয়াখিনিক এনেধৰণৰ মাৰপিট কৰিছে, এজন ৰিপৰ্টাৰ, আমাৰ অসমীয়া ৰিপৰ্টাৰ এজনক মাৰপিট কৰিছে মহানগৰীত। আৰু আপোনালোকে আৰু কিমান এইখিনিক সহি থাকিব? আৰু আজি এইখিনি স্থান বিহাৰীসকলে উৎপাত কৰাৰ মেইন কাৰণখিনি আপোনালোকে সকলোৱে গম পায় কি কাৰণ। মই তাত ক'বলগীয়া একো নাই। কিন্তু আজি বিহাৰীসকল যে আজি অসমত থাকি এনেকুৱা উৎপাত কৰিব পাৰিছে বা মাটি বাৰী সিহঁতে ইয়াত কিনিব পাৰিছে। অসমত মাটি বাৰী সম্পত্তি ঘটিছে সিহঁতৰ নিজৰ দেশত, বিহাৰতো সিহঁতৰ মাটি বাৰী সম্পত্তি আছে। সিহঁতে অসমৰ পৰা বাহিৰত বিহাৰত সিহঁতে বছৰেকত 2-3 বাৰমান যায়। সিহঁতৰ মাটি বাৰী সম্পত্তি তাত আছে, কিন্তু সিহঁতে ইয়াত টকা ঘটিবলৈ আহিছে। টকা ঘটিবলৈ অহাৰ পিছতো ইহঁতৰ ইয়াত উৎপাত, ইমান সাহস, হয়নে? আপুনি ভাবি আচৰিত হৈছে। ইয়াৰ মেইন কাৰণটো কি গম পায়নে? মেইন কাৰণটো আমিয়ে। কাৰণ মই আদিবাসী ল'ৰা এজন। আমাৰ আদিবাসী ল'ৰাখিনি ছত্তীশগড়, বিহাৰ, ঝাৰখণ্ডৰ পৰা যিসকল আহিছিলে সেই ব্ৰিটিছৰ সময়ত, সেই তাহানিৰ পিছৰে পৰা যি ইয়াত থাকি গ'ল, সেইখিনি সকলো আমাৰ আদিবাসী চাহ জনজাতিৰ মানুহখিনিয়ে আজিলৈকে সেই পূৰ্বপুৰুষক বিচাৰি নাই যোৱা। সিহঁতৰ মাটি বাৰী সম্পত্তি তাত কি আছে, সেই ঝাৰখণ্ড, ৰাঁচী, বিহাৰত সেইখিনি কোন আছে কোন নাই সেইখিনি একো নাজানে। কিন্তু ইয়াত যি পইচা ঘটিবলৈ অহা সেই বিহাৰীসকলৰ মাটি বাৰী সম্পত্তি তাত আছে, সিহঁতৰ নিজৰ ৰাজ্যত আছে। তথাপিও আমাৰ ৰাজ্যত আহি সিহঁতে কাম কৰি খাটি আৰু এতিয়া আমাৰ অসমীয়া লোকসকলক মাৰপিট কৰিছে। আপোনালোকে আমাক কৈ দিয়ে না যে আমি আদিবাসী, তোমালোকে আদিবাসী চাহ জনজাতিৰ, অসমীয়া নহয়। কাৰণ মই অসমীয়া কথা ক'ব নাজানো, হয়নে? কাৰণ মোৰ ভাষাখিনি আপোনালোকে অসমীয়া যেন নালাগে। কথা এইটো নহয়, আমি জাতি ভেদাভেদ এইখিনি পিছৰ কথা। আৰু এইখিনি কৰি লাভ নাই এতিয়া অসমত। আদিবাসী চাহ জনজাতিৰ লোকসকল আৰু ষ্টুডেণ্টসকল, ছাত্ৰ ছাত্ৰী সকলোখিনি অসমীয়া মাধ্যমত পঢ়া আমি। অসমীয়া ভাষা সৰুৰে পৰা শিকা আৰু সেই অসমীয়া ভাষাতে লিখি আমি গ্ৰেজুৱেশ্যন পঢ়া, কোনোবা বিটেক ডক্টৰ পঢ়ি আছে, এইখিনি কৰি আছে। এই পূৰ্বপুৰুষ আমাৰ এতিয়া অসম। আৰু সেই বাহিৰৰ পৰা অহা বাহিৰা বিহাৰীসকলৰ মাৰপিট, অকল অসমীয়াই যে মাৰপিট খাব সেইটো কথা নহয়। গগৈ, শইকীয়া, চুতীয়াই যে অকল মাৰপিট খাব সেইটো কথা নহয়। সেই জেগাত আমিও পৰিব পাৰোঁ কেতিয়াবা। ইয়াৰ কাৰণটো হৈছে এটাই, আমাৰ ল'ৰাখিনিয়ে এই অসমৰ বাহিৰত যে কাম কৰিবলৈ যায়, গম পাইছেনে? অসমৰ বাহিৰত কাম কৰিবলৈ যায়, টকা ঘটিবলৈ যায়। কিন্তু বিহাৰী ল'ৰাবিলাকে আহি পেট্ৰল পাম্পত কম দৰমহা পালেও হ'লেও কৰে। কিয়? আমাৰ অসমৰ ল'ৰাবিলাকে কি সেই পেট্ৰল পাম্পত কি কাম নিদিয়ে নেকি? ইমানেই সেই পেট্ৰল পাম্পৰ মালিকবিলাকৰ সাহস আছে নে আমাৰ অসমীয়া ল'ৰাবিলাকক, আমাৰ আদিবাসী ল'ৰাবিলাকক সেই পেট্ৰল পাম্পত কাম নিদিম বুলি কয়? অকল কি বাহিৰৰ বিহাৰীয়ে পেট্ৰল পাম্পত সেই পেট্ৰলত নাম্বাৰ টিপি তেল ভৰাই দিব জানে? নে আমাৰ ল'ৰাবিলাক এনেই পঢ়ি লিখি অকল চাইন কৰিবৰ কাৰণেহে পঢ়িছে? আজি যদি অৰুণাচল আৰু নাগালেণ্ডত যদি এনেকুৱা ধৰণৰ কিছুমান যদি কাৰ্য আমাৰ অসমীয়াই কৰে, কিন্তু তাত সেই জেগাৰ পৰা ঘূৰি আহিব নোৱাৰে, বা বাহিৰা ষ্টেটত আপোনালোকে কিবা ভুল কৰিলে ঘূৰি আহিব নোৱাৰে। কিন্তু আজি আমাৰ অসমত থাকি আজি অসমীয়া এই বিহাৰী হাতৰ পৰা মাৰ খাবলগীয়া হৈছে। কিজানি আমাৰ কোনোবা আমাৰ আদিবাসী চাহ জনজাতিৰ ল'ৰাও এদিন গৈ এনেকুৱা ধৰণৰ মাৰপিট খাব পাৰে। আপোনালোকে যে ডিঙিত গামোচা পিন্ধাইছিলে এজন প্ৰতিনিধি, ভোট দি জিকাইছিলে, মনত আছেনে? আজি আপোনাৰ ঘৰৰ ল'ৰা ছোৱালীও আজি সেই মহানগৰীত আজি বলি হ'ব পাৰে এই কৰ্মকাণ্ডবিলাকৰ ওপৰত। আজি আপোনাৰ ঘৰৰ ছোৱালীও আজি সেই তেনেকুৱা জেগাত
নিৰ্যাতন হ'ব পাৰে। ইয়াৰ কাৰণটো কোন আপোনালোকে নিজে চিন্তা কৰিব, ঠিক আছেনে? আৰু বেলেগ একো নকওঁ। তোমালোকে অসমৰ বাহিৰলৈ যিকোনো কাম কৰিবলৈ যোৱা, বাহিৰত গৈ কিবা চিকিউৰিটি কাম কৰা ন, তো অসমত থাকি আজি সেই টকাখিনি লোৱাচোন। এই পেট্ৰল পাম্পতে কাম কৰি পেলাই টকা 10-12 হাজাৰ টকাই পোৱা, কিন্তু তুমি ঘৰখন পাবা। এতিয়া হয়তো দৰমহাবিলাক বাঢ়িছেই। আজি সেই বিহাৰীসকলো সেই সিমান কম টকাতনো সেই বাহিৰৰ পৰা আহি ইয়াত গেছৰ পৰা ধৰি পেলাই সিহঁতে ভাড়া ৰুম দি মেলি থাকিছে, সেইখিনি টকাতে চলিব পাৰিছে। কিন্তু আজি তুমি ঘৰৰ ওচৰত থকা পেট্ৰল পাম্পত কাম নকৰি বাহিৰত গৈ কাম কৰিছা, কিন্তু তাত তোমাৰ পইচা সাঁচিব নোৱাৰা। কাৰণ কেলৈ? তাত ৰুমৰ ৰেণ্ট বেছি, আমুক তামুক বেছি, বহুত খৰচ। মই সেইখিনি জানো, এক্সপিৰিয়েঞ্চ আছে মোৰ। আৰু সেইখিনি কথাই ক'ব লৈছোঁ। তোমালোকে আকৌ পুনৰ অসমত আহি নিজৰ কৰ্মসংস্থাপনটো নিজে চিলেকশ্যন কৰা। আৰু মই যিমান দল সংগঠন আছে সেইখিনিক এষাৰ কথা ক'ব যাওঁ যে আমাৰ এই পেট্ৰল পাম্পবিলাকত, অসমৰ পেট্ৰল পাম্পবিলাকত এই বহিৰাগত বিহাৰীসকলৰ মানে স্থান দি লাভ নাই। আপোনালোক আমাৰ যি অসমীয়া ল'ৰা আছে সেইখিনিক তাত কৰ্মনিয়োগ কৰাবৰ কাৰণে আপোনালোকে সাহস দিয়ক। ধন্যবাদ। জয় আই অসম।